নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত। তো আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আপোনালোকে বিগত যিকেইটা আমাৰ ভিডিঅ' আছে আপোনালোকে দেখা পাইছে, আমি এই বিষয় কোনটোৰ ওপৰত আমি আলোচনা কৰিছোঁ সকলোৱে জানে, অৱশ্যে জ্ঞাত। তো আমি এটা কথাই জানো যে অংগনবাড়ী কৰ্মী সহায়িকাসকল যি আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলি আছে, ক'ব গ'লে শাসন আৰু শোষণ চলি থকাৰ বুলি ক'ব পাৰি। তেওঁলোকে এতিয়া মজুৰি পাই আছে মানে ৬৫০০ মজুৰি নহয়, আচলতে মাননি বুলি কয়। তেওঁলোকক মাহিলী ৬৫০০কৈ দিয়া হয়, কেতিয়াবা কমিও যায়। তো সেইটো কি কৰিব লাগে, চৰকাৰে মাননিৰ ঠাইত মজুৰি হিচাপে মাহিলী ২৬,০০০কৈ দিব লাগে তেওঁলোকৰ ৰায়। আৰু বিভিন্ন ঠাইত আপোনালোকে চাই ল'ব, গীত গাই গাই কি কৰিছে, তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসমৰ বিভিন্ন ঠাইত আপোনালোকে জানে প্ৰতিবাদী কাৰ্যসূচী এতিয়ালৈকে ৰূপায়ণ হৈ আহিছে আৰু অনাগত দিনলৈকে তেওঁলোকে অসহযোগ আন্দোলন গঢ়ি তুলিম বুলি কৈছে। তো চাওক, এতিয়া বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰী যিবিলাক আছে, চাউল, দাইল, আটা, চেনি, মিঠাতেল আৰু অন্যান্য বস্তু, আপোনালোকে ৰিচেণ্টলি জিঅ' আৰু এয়াৰটেলৰ নিচিনা মানে কি হৈছে, চিমৰ যিটো ৰিচাৰ্জ আছে সেইটোও আনকি বঢ়াই দিছে। তো তেনেস্থলত ৬৫০০ টকাত কেনেকৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ ঘৰ চলাব পাৰিব? এইটোতো একেবাৰে পচিবল নহয়, একেবাৰে ইম্পচিবল বস্তু হয়। তো সেইকাৰণে অসম চৰকাৰ লগতে বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে এইটো বিষয়ৰ ওপৰত গভীৰভাৱে এটা মানে পৰ্যালোচনা কৰি কিনে এটা সিদ্ধান্ত ল'ব লাগে, যাতে তেওঁলোকৰ ন্যায় হয়। বহুতে কৈ আছে যে এইটো এনেকুৱা হ'ব লাগে, সেইটো সেনেকুৱা হ'ব লাগে। আচলতে তেওঁলোকৰ লগত ন্যায় হ'ব লাগে। কৰ্মী সহায়িকাসকল যি আছে তেওঁলোকৰ যিটো মাননি আছে সেই মাননিটো মজুৰি হিচাপত দিব লাগে। আৰু তেওঁলোকে চাওক, সকলো যিমানবিলাক আছে দুখীয়া শ্ৰেণীৰ পৰা তেওঁলোক আহিছে, আহি কেনে কিবা এটা কৰিছে, তেওঁলোকৰো নিজৰ প্ৰাপ্যটোৰ পৰা বঞ্চিত নহ'বতো তেওঁলোকে আশা কৰে। আৰু তাতে যদি তেওঁলোকে বঞ্চিত হয় কেনেকুৱা হ'ব? তেওঁলোকৰ ঘৰ পৰিয়াল আছে। তো সেইকাৰণে মই আশা কৰোঁ যে চৰকাৰে এটা ভাল সিদ্ধান্ত লওক। আৰু আজি বিভিন্ন ঠাইত এই প্ৰতিবাদবিলাক হৈ আছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যোনে চিটোৰ লগত জড়িত আছে, আগতেও কৈছোঁ যে তেওঁলোকক কি নিদিয়ে, কোনো ধৰণৰ মাননি নিদিয়ে, মজুৰি নিদিয়ে। তো তেতিয়াহ'লে তেওঁলোকে নিজৰ ৰায় মানে কথাবিলাক কেনেকৈ উত্থাপন কৰিব? ঠায়ে ঠায়ে প্ৰতিবাদ আৰু প্ৰতিবাদ হৈ আছে। আৰু প্ৰতিবাদৰ ফলত কি হ'ব চাওক, শিশুসকলৰ শিক্ষাৰ যিটো মানদণ্ড আছে কমি যাব। যদি পঢ়াব এৰি যদি বা খাদ্য দিয়া এৰি যদি প্ৰতিবাদ কৰিব যায়, শিশুসকলৰ কি হ'ব? সেইকাৰণে ৬৫০০ টকাটো ধাৰ্য কৰিছে, সেইটো একো নহয়। ৬৫০০ টকাৰ ঠাইত মাননি কমচে কম যেতিয়ালৈকে মজুৰি হিচাপত নিদিয়ে তেতিয়ালৈকে কমচে কম ১২,০০০ টকালৈ তেওঁলোকে কৰ্মী সহায়িকাসকলক দিয়ক। আৰু তেওঁলোকে যি চৰকাৰী মৰ্যাদা যিবিলাক বিচাৰিছে, অৱসৰকালী যিবিলাক সুবিধা বিচাৰিছে, ২৬,০০০কৈ মাহিলী যিটো মজুৰি বিচাৰিছে, তেওঁলোকৰ সেইবিলাক যি চৰকাৰৰ প্ৰতি মানে বিচৰা যিটো আছে তেওঁলোকক সেইটো মানি লওক অতি সোনকালে চৰকাৰে। মই সেইটোৱে অনুৰোধ জনাওঁ। আৰু তেওঁলোকৰ যিটো প্ৰতিবাদ, যিটো অসহযোগ আন্দোলন কৰিছে, তেওঁলোকে নিজৰ মানে প্ৰাপ্যটোৰ কাৰণেহে কৰিছে। আৰু তাতে মই বিচাৰোঁ যে কোনো ধৰণৰ তেওঁলোকক অত্যাচাৰ নকৰক। তেওঁলোকৰ নিজৰ যিটো কথা উত্থাপন কৰিব গৈ আছে তেওঁলোকক সেইটো ক'ব দিয়ক। আৰু চৰকাৰে এটা ভাল সিদ্ধান্ত লওক বুলি মই আশা কৰোঁ। যদি আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। তো অহা ভিডিঅ'টোত আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ, জয় হোক।